हेलो गाइस, अस्सलामु आलाइकुम। आशा कৰো আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছো। আজি মই ভিডিঅ'টো দুপৰীয়াৰ পৰা আৰম্ভ কৰিছো। আজি চাওকচোন মই দুপৰীয়াৰ কাৰণে কি বনালো। বহুত দিন হ'ল ভিডিঅ' দিয়াও নাই, মোৰ গাটোৱে ইমান ভাল নাই। আজি মই এইকাৰণে এখনে চব্জি চিম্পল কৰি বনাম, আপোনালোককো দেখুৱাওঁ কি বনাওঁ। মই ভিডিঅ'টোৰ মাজলৈ যাওঁ। মাছখিনি ধুই পেলাই থৈ দিছোঁ, হালধি নিমখ সানি তেলত একদম গৰম হৈ গৈছে, ধোঁৱা ওলাব লাগিছে। আৰু এইপিনে মই জিকা আলু এনেকৈ কাটি লৈছোঁ দুপৰীয়াৰ সাজৰ কাৰণে। এইপিনে মাছ ফ্ৰাই কৰি আছোঁ আৰু ইয়াতে বহাই দিছোঁ ভাত। মই ইয়াতে আদা ৰগুন মছলা জলকীয়া গুড়া জিৰা ধনিয়া মই কিন্তু জিকাৰ আঞ্জাত হওক বা মাছৰ আঞ্জাতে হওক গোটেইখিনিতে একদম মাংসৰ নিচিনা মছলা চছলা গোটেই দিওঁ। মই কিছুমানে চিম্পুল কৰি বনায়, কিন্তু মই চিম্পুল কৰি নবনাওঁ। ইয়াতে গোটেই মই মছলাখিনি দিছোঁ। এতিয়া মই ইয়াতে জিকাখিনি দিম। মোৰ নিচিনা কোনে কোনে এনেকৈ ভাত বনাই থাকিলে গেছ মুচি থাকে জনাবচোন কমেণ্ট বক্সত। মই কিন্তু ভাত বনাই থাকিলে এনেকৈ গেছটো মুচি থাকোঁ। এইপিনে টাইলছবোৰতো চিটিকি চিটিকি পৰে যে তেলবোৰ, সেইবোৰো এনেকৈ মুচি থাকোঁ। লাগিলে হাতে পুৰা যাওক, মই মুচি থাকোঁ। মোৰ ইয়াতে গোটেই একদম হাত পুৰা যায়, কেনেকুৱা হৈ গৈছে। মই মুচিবই এৰা নাই। মোৰ হাজবেণ্ডে মাছৰ আঞ্জাতে হওক বা চব্জিতে হওক মছলাটো দিলেহে খায়, একদম মছলা নোহোৱাকৈ নাখায়। সেইকাৰণে চব আঞ্জাতে মই মছলা দি ব্যৱহাৰ কৰিব লাগে। দালিতে হওক বা ভাজতে হওক, শুকান ভাজি হ'লেও তাতে অকণমান হ'লেও মছলা দিবই লাগিব, জিৰা জালুক। পিছে আমাৰ ছোৱালীজনী কি খাই আছে? বিস্কুট পটেটো। এইপিনে বেলুনটো পেলাই থৈ দিছে। আজি বতৰটো ইমান ধুনীয়া ডাৱৰে। এইপিনে ডাঙৰ ছোৱালীজনী টিভি চাই আছে। আমাৰ গাড়ীখন আজি মছজিদৰ বাগানতে থৈ দিছে, কাৰণ ইয়াতে কাম কৰি আছে। কাম কৰা মানুহ ক'তবা গ'ল, ঘৰৰ পিনে গ'ল কিজানি কাম কৰা মানুহ দুটা। ইয়াতে বাৰান্দা এখন দিব মোৰ হাজবেণ্ডে, যাতে পানী নপৰে।
মাৰুতিখন থ'লেও মাৰুতিখনত পানী পৰি থাকে যে একদম চকাবিলাক মামৰে ধৰাৰ নিচিনা হৈ গৈছে। সেইকাৰণে ইয়াতে ছাদৰ তলতো থ'ব নোৱাৰে, বহুত আছে কিবা কিবি বস্তু, আপোনালোকক এদিন দেখাম বাৰু। এইপিনে মই পুতিছোঁ এইজোপা জেতুকাৰ গছ, অমিতা ফুল, এইবোৰ হাজবেণ্ডে পুতিছে। আপোনালোকক দেখাম বাৰু ফুল ৰোগটো ইয়াতে বাৰান্দা দিয়াৰ পিছত কেনেকুৱা হয়। পিনে আমাৰ শাক এটা হোষ্টেল বাগানত যাই আছে। আৰু এবাৰ চব্জিখন খালোঁ। জিকাৰ পানীতে মজিব দিছোঁ। ইয়াতে মই পানী দি এতিয়াও ব্যৱহাৰ কৰাই নাই। অকণমান ভজা ভজা হওক, তাৰপিছত পানী ব্যৱহাৰ কৰিম। সকলোৱে জানেই চাগে জিকা আৰু মাছৰ চব্জি বনাব, তেওঁ মই কেনেকৈ বনাওঁ সেই আপোনালোকলৈ লৈ আহিছোঁ। বেয়াকৈ কমেণ্ট নিদিব। ইয়াতে তেল উঠিছে আঞ্জাখনত, এতিয়া মই ইয়াতে পানী ব্যৱহাৰ কৰিম। আলু গুটিটো সিজিছে। গৰম পানী দিয়া নাই, নৰ্মেল পানীয়ে দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিলোঁ। এতিয়াতে মই মাছকেইপিচো ব্যৱহাৰ কৰিম। ইয়াতে মই ঢাকনিখন লগাই দিম, অকণমান সময় উতলিব দিম। চব্জি হৈ গ'ল, চাহ পাৰে মোৰ জিকাৰ আঞ্জা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিওঁ। আজিৰ কাৰণে আহিছোঁ। বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই।